চেঙা সমষ্টিৰ দুখন বজাৰ আছে আটাইতকৈ ডাঙৰ বজাৰখনৰ নাম আপোনাৰ বহৰী আৰু দ্বিতীয় বজাৰখনৰ নাম কাছুমৰা সেই কাছুমৰা বজাৰখন এতিয়া সম্পূৰ্ণৰূপে এনেকৈ খহনীয়াই লৈ গৈছে দেখিছে এইটো পকা ঘৰ কেনেকৈ তললৈ বাগৰি পৰিছে নদীত ব্ৰহ্মপুত্ৰৰ এটা সুঁতি হয় এইটো আৰু মই 5 কিলোমিটাৰমান দূৰৰ আগৰ পৰা নাৱত আহিছিলোঁ নাৱত যি ঠাইৰ পৰা আহিছোঁ গোটেই অঞ্চলটোৱে গোটেই আপোনাৰ খহনীয়া লৈ গৈছে ইয়াৰ পকা ৰাস্তাটো পৰ্যন্ত খহনীয়াই লৈ গ'ল কেবা মানে বহুত ঘৰ মই অন্ততঃ নিজে চকুৰে 40-30 ঘৰ মানুহ এতিয়া খহনীয়াত উটি যোৱা দেখি আহিছোঁ তো মই এই মুহূৰ্তত সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ অসম চৰকাৰক দাবী জনাব খুজিছোঁ অসম চৰকাৰক আহ্বান জনাব খুজিছোঁ অনুৰোধ কৰিব খুজিছোঁ যে চেঙা সমষ্টিৰ কাছুমৰা বজাৰ অঞ্চলত হোৱা যি বিশাল খহনীয়া যি ভয়ংকৰ খহনীয়া এই খহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ নেতৃবৰ্গৰ সৈতে চেঙা বিধানসভা সমষ্টিৰ কাছুমৰা বজাৰত আছোঁ কাছুমৰা মহাচুৰা বজাৰ কাছুমৰা মহাচুৰা বজাৰত আছোঁ আপোনালোকক মই দেখুৱাব খুজিছোঁ এটা ৰূপ এটা তো সেইটো এই দলংখন দেখিছে এইখন দলং কাছুমৰা বজাৰলৈ ক'ৰ পৰা আহে মানুহ আন্দাভাঙাৰ পৰা কাছুমৰা বজাৰলৈ মানুহ আহে এখন নদীয়ে উটুৱাই লৈ গ'ল কিন্তু এতিয়ালৈকে ইয়াত কোনো জনপ্ৰতিনিধি উপস্থিত হোৱা নাই চৰকাৰৰ কোনো প্ৰতিনিধি ইয়াত উপস্থিত হোৱাহি নাই আৰু আপোনালোকে দেখিবলৈ পাব মই জীৱনত বহুত গৰাখহনীয়া চাইছোঁ বানপানী চাইছোঁ কিন্তু আজিৰ দিনটোত যিমান বেছি গৰাখহনীয়া দেখিবলৈ পালোঁ সেই বেছি গৰাখহনীয়া দেখিবলৈ পালোঁ এই সমষ্টিতে